ডিমৰীয়াৰ মালৈবাৰীত সমবায় সমিতিৰ সম্পাদক সন্ধানহীন যুৱ ব্যৱসায়ীজন প্ৰণৱ ৰাজবংশী কালি পুৱাৰ ভাগত কাৰ্যালয়ৰ কামত মহানগৰীলৈ বুলি ওলাই গৈছিল যুৱকজন একমাত্ৰ পুত্ৰই গতানুগতিকভাৱে ক্ষেত্ৰীত বাইকেৰে থৈ আহিছিল পিতৃক তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে যুৱ ব্যৱসায়ীজন লক্ষণীয়ভাৱে সন্ধানহীন প্ৰণৱ ৰাজবংশীয়ে ঘৰতে এৰি থৈ গৈছে নিজৰ মোবাইল বিগত প্ৰায় 12 বছৰ ধৰি মালৈবাৰী কৃষি সহায়ক সমিতিৰ সম্পাদক হিচাপে কৰ্মৰত যুৱ ব্যৱসায়ীজন পৰিয়ালৰ লোকে বহু বিচাৰ খুচাৰ কৰিও কোনো সম্ভেদ নাপাই কাষ চাপিছে এতিয়া ক্ষেত্ৰী আৰক্ষীৰ সৰ্বৰহী যুৱকজনৰ এনেদৰে নিৰ্দিষ্ট হোৱাত পৰিয়ালত বিৰাজ কৰিছে এক খোকাকুল পৰিৱেশে কোনো লোকে সম্ভেদ পালে 6000357953 আৰু 9678860475 নম্বৰত যোগাযোগৰ বাবে আহ্বান জনাইছে পৰিয়ালৰ লোকে ৰাতিপুৱা কৈছে গুৱাহাটী যাম বুলি কৈছে একেলগে বেংকত গৈছো দুইটা এতিয়া বেংকত সোমাইছে মই দোকান খুলিব গৈছো ল'ৰাটোৰ লগত ক্ষেত্ৰীলৈকে গৈছে তাৰ পৰা তেওঁ গাড়ী লৈ পেলাই গুৱাহাটী অফিচত যাম বুলি কৈছে ল'ৰাটোৱে তেওঁ ক্ষেত্ৰীত নমাই থৈ কম্পিউটাৰ ক্লাছত গৈছিল তাৰ পৰা তেওঁ কি গাড়ীত গৈছে একোৱে গম নাপাওঁ তেতিয়াৰ পৰা যি খবৰ নাই এতিয়ালৈকে কোনো খবৰে নাই মোবাইলটো নাই লগত মোবাইল নিয়া নাই মোবাইলটো ঘৰতে থৈ গৈছে মই ৰাতিহে গম পাইছোঁ মোবাইল নিয়া নাই বুলি কিন্তু বাবাক কৈছে বোলে মোবাইলটো এৰি আহিব ধন বুলি কৈছে বোলে মোবাইলটো এৰি আহা বুলি কৈছে নালাগে দিয়া হ'ব দিয়া সেনেকৈ বুলি কৈছে বোলে পুলিচক জনাইছোঁ পুলিচক জনালোঁ পুলিচৰ থানাৰ পৰা আহিলোঁ যোৱাকালি আমাৰ জোঁৱাই প্ৰণৱ ৰাজবংশী গুৱাহাটীত যাম বুলি ঘৰৰ পৰা ওলাই গৈছে তেওঁ এতিয়ালৈকে ঘৰ পোৱা নাই গতিকে আমি বিভিন্ন প্ৰকাৰৰ ঠাইত আমি খবৰ বাতৰি লৈছোঁ কিন্তু এতিয়ালৈকে কোনো সূত্ৰ পোৱা নাই আৰু তেওঁ নিজৰ মোবাইলটো এৰি থৈ গ'ল চাৰ্জত গতিকে এতিয়া য'তে আছে যেনেকৈ আছে যাতে ঘৰলৈ ঘূৰি আহা তাৰ বাবে আমি অপেক্ষা কৰি আছোঁ আৰক্ষীক জনাইছিল আমি পুলিচ থানাত গৈছিলোঁ আমি এতিয়া তেওঁৰ FIR এখন দি থৈ আহিছোঁ আৰক্ষীক যোৱা ৰাতিয়ে যোৱা হৈছিলে তেওঁলোকৰ মানে ডিউটিত মানে পেট্ৰলিং ডিউটিত থকাই ৰাতিপুৱা যাব দিলে এই ৰাতিপুৱা আমি গৈ এজাহাৰখন দি থৈ আহিছোঁ জনামতে তেখেতে এজন সমবায় সম্পাদক আৰু কি কাৰণত গুৱাহাটীত গৈছিল কিবা জনাইছিল কি কাৰণ মানে তেওঁ এনেই গুৱাহাটীত দুটামান কাৰণত যায় এটা অফিচত যায় তাৰমানে সমবায়ৰ লেঠা কিছুমান থাকে সেইবিলাকৰ কাৰণে গুৱাহাটীত যায় আৰু তেওঁ বজাৰ কৰিব যায় এই দুটাই কাৰণ আছিল গতিকে অফিচতো যাব পাৰে নহ'লে বজাৰ কৰিব যায় কিন্তু আমি গম পাইছোঁ তেওঁ গাড়ী ঘোঁৰা একো লৈ যোৱা নাই ছাপ্লাই অফিচত যোগাযোগ কৰা হৈছিল তেওঁ ছাপ্লাই অফিচত যায় গতিকে তাত যোগাযোগ কৰা হৈছিল তেওঁ যিহেতু সমবায়ৰ তেওঁ ছেক্ৰেটৰী কিন্তু তেওঁ নোযোৱা বুলি কৈছে যোৱাকালি অফিচত যোৱা নাই বুলি কৈছে তেওঁলোকে কি আহ্বান জনাব তেখেতক গতিকে তেওঁ আহক য'তে আছে কি ভাবি ক'ত গৈছে ঘৰৰ মানুহখিনি বহুত চিন্তিত নাম কি তেখেতৰ প্ৰণৱ ৰাজবংশী